অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। মোৰ কাৰণে জেইলো একেটা ঠাই। জুবিন দাক বহুত বেছি ভাল পাওঁ, জুবিন দাক লৈ আমি বহুত বেছি ইম'চনেল। এইটো ক্ষেত্ৰত আমি ৰাজনীতিৰ কথা নাপাতো। আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কীয় যি প্ৰশ্ন আছে মোক সুধিব পাৰে। মানে SIT-য়ে নিজে এখন লিক কৰি দিছে, SIT-য়ে নিজে এখন লিক কৰি দিছে। লিক কৰি ভাবিছে যে বিৰাট একদম হত্যাকাণ্ড বুলি দিলো, গতিকে একদম চবে বাহ দিব। বহুতে বাহ দিছিলে, মই উল্টা মাৰি দিলো। মই উল্টাকে কলো, মই সমালোচনা কৰি দিলো। গতিকে মোক ভয় খুৱাব খুজিছে, আৰু যিবিলাকে বাহ দিছিল তেওঁলোকক মানে তেওঁলোকক একো কৰা নাই, আৰু মোৰ ওপৰত চেষ্টা কৰিছে। আপোনালোকে যিকোনো এখন পেপাৰ পঢ়ি চাওকচোন, চব পেপাৰতে এইবিলাক SIT ৰিপৰ্টটো যে হাতে হাতে আছে এইটো কথা কৈ আছে। কিন্তু এটা কথা আছে ন, অসমীয়াত নহয়, এইটো বাংলাতে আছে, যত দোষ নন্দ ঘোষ। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। গতিকে মোকে ধৰিছে, মোক ধৰাটো ইমান উজু কথা নহয়। মোৰ কাৰণে জেইলো একেটা ঠাই। খালি মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ, যদি মোক জেইলত পঠিয়ায় তেখেতে, আপোনাৰ কি নাম, SIT-ৰ CIO গৰাকীৰ জৰিয়তে যদি মোক জেইলত পঠিয়ায়, তেওঁ যদি সেইটো বুদ্ধি কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকে মানে আপোনাৰ শ্যামকানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেইলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে দুখন কম্বল যাতে দিয়ে, অলপ ভাল চাই। আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু, অলপ ভাল চাই দুখন যাতে কম্বল দিয়ে, আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন। খুব মহ ওলাইছে এতিয়া, তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক খালি আহ্বান জনাইছো যে তেখেতে মোক দুখন ব্লেংকেট, দুখন লাগিব দেই, মোৰ একদম জ্বৰ। আপোনালোকে দেখিছে না, মই একদম ঘামি আছো। দুখন ব্লেংকেট লাগিব, এখন বিচনা চাদৰ, এটা আঁঠুৱা, আৰু কি কৈছিলো, আৰু এখন মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যামকানু মহন্তক দিছে, মোক নিদিলে নহব। মোক ফটা কম্বল দিলে নহব, উৰেহে কোৱা। যেতিয়া মাতে মই আহিছো। সেইকাৰণে মোক নাপাব যায়, মই শিৱসাগৰত আছিলো, মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছো। আজি নটিচ আহিলে আজিয়ে যাম, কাইলৈ নটিচ আহিলে কাইলৈ যাম, আৰু ফোন কৰিলে মানে এতিয়াই যামেই, আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম। আপুনি অধিবক্তাৰ লগত কথা পাতিছে নে? কিমান কঠোৰ ধৰা লগাইছে? আপোনালোকে নিজে পঢ়ি চাও যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয়। চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি। সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে, সেইখন যদি কোনোবাই উলিয়াই দিয়ে, সেইটো কোনো অপৰাধ নহয়, সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে। মোক এনে ধমকি মাৰিব কৈছে, তোক জেলত ভৰাম বুলি। হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি? আপোনালোকে নিজে জানে। এই দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ কাৰণে মই অপৰাধী হলো। মোৰ ওপৰত গোচৰ তৰিছে। কোনে গোচৰ তৰিছে? SIT-ৰ CIO-এ। আপোনালোকে সকলোৱে জানে যে এই SIT-ৰ CEO গৰাকীক গোচৰ তৰাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে। কাৰণ আপোনালোকে সকলোৱে দেখিছে যে যিমান মানুহে জুবিন গাৰ্গৰ পক্ষত মাত মাতিছিলে, ভিক্টৰ দাস, তেওঁক জেলত ভৰাই দিলে। তাৰপিছত এই ল'ৰাজন লাচিত সেনাৰ বিকাশ অসম, তেওঁক জেলত ভৰাই দিলে। তাৰপাছত আপোনাৰ এজন গায়ক আছিলে, আপোনাৰ আমাৰ চাবুৱাৰ অজয় ফুকন, তেওঁক জেলত ভৰাই দিলে। আৰু তাৰ পাছত সকলো মানুহ যেতিয়া ঠাণ্ডা হৈ গ'ল, মানুহে ভয় খালে, আৰু সংবাদ মাধ্যমেও যেতিয়া চাৰ্জশ্বিটখন চবেই পাইছে, মোতকে আগত বাতৰি কৰিছে। খালি তেওঁলোকে চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো। এতিয়া যদি চাৰ্জশ্বিটখন ওলোৱাৰ কাৰণে প্ৰথমতে যদি কাৰোবাৰ ওপৰত গোচৰ লাগিব লাগে, ডেফিনেটলি। কিন্তু তেওঁলোকে যিহেতু চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, গতিকে তেওঁলোকৰ ওপৰত গোচৰ নাই। যিহেতু মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো, ক্ৰিটিকেলি কৈছো, গতিকে মোৰ ওপৰত গোচৰ লগাইছে। ঠিক আছে, মই জেলৰ পৰা আহি লওঁ। জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ। অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কীয় অসমৰ ৰাইজক জনাম। মই আপোনালোকক স্পষ্টকে কৈছো যে জুবিন দাক মই ভাল পাওঁ, জুবিন দাৰ মই অনুৰাগী। জুবিন দাক ভাল পাওঁ এইকাৰণে যে যেনেকৈ জ্যোতিপ্ৰসাদে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়খিনিৰ প্ৰতিনিধিত্ব কৰা আমাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী, যেনেকৈ বিষ্ণু ৰাভা স্বাধীনতাৰ পাছৰ সময়খিনিৰ লেফ্ট আন্দোলন আৰু স্বাধীনতা আন্দোলনে অনা গণতান্ত্ৰিক সময়খিনিৰ প্ৰতিনিধি অসমৰ সাংস্কৃতিক জগতৰ, ভূপেন হাজৰিকা
জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই অনা যিটো ট্ৰেণ্ড, আমাৰ সংস্কৃতিৰ যিটো ট্ৰেণ্ড, তাক বিশ্ব দৰবাৰলৈ লৈ যাব পৰাৰ ক্ষমতা থকা এজন মানুহ হিচাপে এটা ডাঙৰ ধাৰা তেওঁ তৈয়াৰ কৰিছিলে। এই তিনিজন অসমৰ আধুনিক সংস্কৃতি জগতৰ পুৰোধা। আৰু তাৰ পাছত 1990 দশকত যেতিয়া গোটেই পৃথিৱীতে নিউ লিবাৰেল ইকনমি বা উদাৰনৈতিক অৰ্থনীতি আহিলে, সেই উদাৰনৈতিক অৰ্থনীতিৰ সময়খিনিত অসমৰ মানুহক ৰিপ্ৰেজেণ্ট কৰি অসমৰ মানুহক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ সংস্কৃতিৰ ধাৰাৰ লগত সংযুক্ত কৰি কিন্তু অসমীয়াকৰণ কৰি সেই সংস্কৃতিক গোটেই পৃথিৱীৰ আগলৈ আগবঢ়াই দিয়া মানুহজন জুবিন গাৰ্গ। জুবিন গাৰ্গ মোৰ নিচিনাকেই সমাজবাদী আছিলে, ছচিয়েলিষ্ট। ময়ো ছচিয়েলিষ্ট, তেওঁ ছচিয়েলিষ্ট। গতিকে আন্তৰিকভাৱে ভাল পাওঁ। গতিকে জুবিন দাৰ মৃত্যুক লৈ চৰকাৰে যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি নাটক কৰিছে, তাক মই উদঙাই দিবলৈ বদ্ধপৰিকৰ। মোৰ ওপৰত এটা কেছ দিছে, আৰু কেছ দিয়ক, মোক জেলত দিব আৰু দিয়ক, মোক ফাঁচি দিব আৰু দিয়ক। যদি আপোনাৰ জীৱনজোৰা জেলতো থাকিবলগীয়া হয়, তেতিয়াহ'লে মই আপোনালোকক স্পষ্ট ভাষাৰে কওঁ যে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ আচল কাহিনী উলিয়াই দিবৰ কাৰণে বদ্ধপৰিকৰ। I am committed to Zubin Garg. I am committed to the fact of the murder case or death case. I am committed to reveal all the facts and figures of the death of Zubin Garg. মই কোনো পধ্যে কেতিয়াও ভয় নকৰো। হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ নহয়, 100 বাৰো যদি মোক জেলত দিয়ে, তেতিয়াহ'লে মই জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সদায় মুকলি কৰি যাম। মোৰ খুব জ্বৰ হৈ আছে, মূৰৰ বিষ, পেটৰ বিষ, সৰ্ব শৰীৰৰ বিষ। তথাপিও মই SIT কেছ দিয়া বুলি গম পাই গুৱাহাটীলৈ আহিছো। তেওঁলোকৰ জাননী পোৱাৰ লগে লগে কিবা ক্ৰিমিনেল কোৰ্টত দিছে, কি কয় আপোনাৰ ক্ৰাইম বেঞ্চত দিছে। ক্ৰাইম বেঞ্চৰ জাননী পোৱাৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু আচল সত্যখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। জুবিনদাৰ হত্যাকাৰীহঁতৰ, জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব। মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে, মোক ভয় খুৱাবৰ কাৰণে আইৰ জৰিয়তে, CIOৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে। আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ। গতিকে মই ক'লোৱে যে I am committed to reveal all the facts and figures and all the ৰহস্য, কি ক'ব আপোনাৰ all the mysterious incident। মই গতিকে অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছো, জুবিনদাৰ ক্ষেত্ৰত আছো, আৰু যি কৰিবলগীয়া হয় আছো। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকে বাচি যাব পাৰে, তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছো। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে।